বন্ধু বান্ধৱীসকল, মই ৰশ্মি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়ালোঁ। এই গাড়ীখন চাগে আমি ল'লোঁ বুলি ভাবিছে, নহয় জানো? ভুল ভাবিছে, এইখন আমি লোৱা নাই। এইখন বৰৱেলৰ গাড়ী হয়। ষ্টেচনত পানীৰ কাম চলি আছে। ইয়াত দেখা পাইছে, এয়া বৰিঙৰ কাম চলি আছে। 40 ফুটত পানী প্ৰায় ওলালেই, কিন্তু তাৰ তললৈ পাথৰৰ লেয়াৰ আছে। পাথৰৰ লেয়াৰ কাটি আৰু তললৈ বহুৱাব লাগিব। আধুনিক প্ৰযুক্তিবিদ্যা কিমান উন্নত হ'ল দেখিলেনে? আগতে মানুহে হাতেৰে নিজে পাইপ বহুৱাই অতি কষ্টৰে পানী উলিয়াবলগীয়া হৈছিল। বৰ্তমান এতিয়া মেচিনৰ সহায়ত খুব সহজে পানীৰ কাম কৰিব পৰা সম্ভৱ হ'ল। বহু সংখ্যক লোকে হয়তো এই প্ৰক্ৰিয়া দেখি পোৱা নাই, সেইকাৰণে আপোনালোক সকলোলৈকে ভিডিঅ'টো আগবঢ়ালোঁ। কামসমূহ চাই থাকি যথেষ্ট ভাল লাগে। আমাৰ একেবাৰে ঘৰটোৰ কাষতে কামখিনি কৰা হৈছে। বহুত চাউণ্ড হৈ আছে, চাউণ্ডটো কম কৰিব নোৱাৰি। আজি দিনৰ দিনটো কাম চলিয়ে থাকিব। সকলোৱে ভিডিঅ'টো চাই বহু কথা জানিব পাৰিব বুলি মই আশা ৰাখিলোঁ। আপোনালোক সকলোকে মোৰে বিশেষ অনুৰোধ, পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ফ'ল' কৰিলে মোৰ লেখা হওক বা এনেধৰণৰ কিছুমান ভিডিঅ' মাজে সময়ে মই আগবঢ়াই থাকোঁ, তেতিয়া ডিৰেক্টলি আপোনালোকে চাবলৈ সহজ হ'ব। দিনক দিনে প্ৰযুক্তিবিদ্যাৰ দিশত পৃথিৱীখন আগবাঢ়ি গৈছে, কিন্তু ইয়াৰ বেয়া প্ৰভাৱো আমাৰ পৃথিৱীত নপৰাকৈ থকা নাই। এতিয়া যিটো সমস্যা ভুগি আছোঁ, এইটো হৈছে শব্দৰ সমস্যা। অশান্তি লাগিছে থাকি, কিন্তু কামবোৰ সহজ হোৱাকৈ বিভিন্ন ধৰণৰ মেচিন প্ৰয়োগত খুব কম সময়তে কামবোৰ সহজে কৰিব পাৰি। বৰৱেল কিদৰে প্ৰস্তুত কৰা হয় তাকে অকণমান জানোচোন আহক। খনন প্ৰক্ৰিয়া: বিশেষ ড্ৰিলিং মেচিন বালি ব্যৱহাৰ কৰি মাটিত পোনকৈ তললৈ গভীৰ গাঁত কৰা হয়। গভীৰতা পানীৰ স্তৰৰ ওপৰত ভিত্তি কৰি ইয়াৰ গভীৰতা 100 ফুটৰ পৰা 1000 ফুট বা তাতকৈ অধিক হ'ব পাৰে। কেচিং পাইপ: গাঁতটো খন্দাৰ পাছত মাটি খহি পৰাটো ৰোধ কৰিবলৈ PVC বা লোৰ মজবুত পাইপ বহুওৱা হয়। পাম্প সংস্থাপন: ভূগৰ্ভৰ পৰা ওপৰলৈ পানী তুলিবলৈ শক্তিশালী পাম্প ব্যৱহাৰ কৰা হয়। ইয়াত চৰকাৰী অনুমতিৰো প্ৰয়োজন হয় কেতিয়াবা। বহু ঠাইত ভূগৰ্ভস্থ পানীৰ অতিৰিক্ত ব্যৱহাৰ ৰোধ কৰিবলৈ বৰৱেল খন্দাৰ আগতে পৌৰসভা বা জলসম্পদ বিভাগৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক হৈ যায়। পানীৰ গুণগত মান: বৰৱেলৰ পানী খোৱাৰ আগতে ইয়াৰ সাৱধানতা কিছুমান অৱলম্বন কৰিব লাগে। আৰ্ছেনিক, আইৰণ, অন্যান্য ক্ষতিকাৰক পদাৰ্থ আছে নেকি পৰীক্ষা কৰি লোৱাটো উচিত। সুৰক্ষা নিশ্চিতকৰণো কৰিব লাগে। বৰৱেল খন্দাৰ সময়ত ব্যৱহাৰ নোহোৱাকৈ পৰি থাকিলে তাক সদায় মজবুত ঢাকনিৰে ঢাকি ৰখাটো অতি প্ৰয়োজনীয়, যাতে কোনো পশু পক্ষী, জীৱ-জন্তু, শিশু দুৰ্ঘটনাবশতঃ পৰি নাযায়, তাৰ বাবে ধ্যান ৰখাটো অতিকৈ প্ৰয়োজনীয়। এয়া হৈছিল আজিৰ ক্ষুদ্ৰতম এটি ভিডিঅ' আপোনালোক সকলোকে আগবঢ়ালোঁ। ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰিবলৈ পাহৰি নাযাব, আৰু কেনেকুৱা পালে জনাবচোন। এনেদৰে আপোনালোকলৈ ভিডিঅ' আগবঢ়াবলৈ তেতিয়া মনটোত উৎসাহ পোৱা যায়। ধন্যবাদ জনালোঁ, আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।